হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল সুন্দৰ দিন সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আজিৰ দিনটোৰ আৰম্ভণিতে আমি সদায় দিন ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আজিও আমি ঈশ্বৰৰ বাক্য পঢ়োঁ। আজিৰ বাক্য আমি লৈছোঁ মঠি 6 অধ্যায়ৰ 20 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, কিন্তু য'তে পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দি নিনিয়ে, এনে স্বৰ্গত নিজলৈ ধন সাঁচা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু বিশ্বাসীসকল, ইয়াতে ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে এইটো বুজাই আছে যে এনেকুৱা এটা জেগাত আমি নিজৰ ধনবিলাক সাঁচিব লাগিব, য'ত চোৰেও চুৰ কৰি নিব নোৱাৰে, সিন্ধি দিব নোৱাৰে আৰু পোকেও নধৰে, মামৰেও নধৰে। এনেকুৱা ঠাইত আমি আমাৰ ধনবিলাক ৰাখিব দিছে। কিন্তু আমি আমাৰ ধন কি ধন যে পোকে ধৰিব নোৱাৰে। সকলোৱে ধন সম্পত্তিত, টকা পইচা, সকলো বস্তু পদাৰ্থত পোকে ধৰে, মামৰে ধৰে। লোহাৰ বস্তুটো মামৰে ধৰিব আৰু পুৰণা হৈ যাব বা পোকে ধৰিব, পচি যাব। পৃথিৱীৰ ধনবিলাক এনেকুৱা হয় বা পৃথিৱীৰ থোৱা ঠাইবিলাক এনেকুৱা হয়। কিন্তু ঈশ্বৰৰ বাক্যই কি কৈছে, এনেকুৱা ঠাইত ৰাখিব দিছে যেনেকুৱা য'তে পোকে আৰু মামৰে ক্ষয় নকৰে আৰু চোৰেও সিন্ধি দি নিনিয়ে, এনে স্বৰ্গত বুলি কৈছে। স্বৰ্গত বুলি কৈছে। যিটো ঈশ্বৰে য'ত থাকে সেই ঠাইত স্বৰ্গত নিজলৈ ধন সাঁচা বুলি কৈছে। কিন্তু আমি টকা পইচা জানো মৰিলে স্বৰ্গত লৈ যাব পাৰোঁ? আৰু ডাঙৰ বিল্ডিংটো, ডাঙৰ গাড়ীটো, আমি মাটি বাৰী এইবিলাক সোণ ৰূপ হীৰা মুকুতা আমি জানো স্বৰ্গত লৈ যাব পাৰোঁ? নোৱাৰোঁ। আৰু সাঁচিবও নোৱাৰোঁ। কিয়নো স্বৰ্গত সাঁচা যায় আত্মিকতাৰ ধন, আত্মিকতাৰ কাৰ্যবিলাক, আত্মিকতাৰ সত্যতাৰ, ধাৰ্মিকতাৰ, ধৰ্মীয় কাৰ্যবিলাকহে সঁচা যায়। তাতেহে সাঁচিবলৈ পৰা যায়, য'ত মামৰে নধৰে, পোকেও নধৰে, চোৰেও চুৰ কৰি নিব নোৱাৰে, সিন্ধি দিব নোৱাৰে। কিয়নো ইয়াৰ পিছৰ লাইনত কি কৈ আছে, কিয়নো য'তে তোমাৰ ধন ত'তে তোমাৰ মনো হ'ব বুলি কৈছে। আমি পৃথিৱীত যদি নিজৰ ধন সাঁচোঁ, পৃথিৱীত যদি নিজৰ ইচ্ছাটোৰ কাৰণে আমি জাগাবিলাক সাঁচি থৈ দিওঁ, পৃথিৱীতে মনটো লাগি থাকিব। ফলত আমি স্বৰ্গৰ ৰাজ্যটো হেৰাই দিব পাম। স্বৰ্গ ৰাজ্য আমি হেৰাই দিবলৈ হ'লে আমি নৰকত যাম। কিন্তু যীশুখ্ৰীষ্টৰ ক্ৰুচৰ মৃত্যুৱে যে আমাক স্বৰ্গৰ অধিকাৰ দিছে, ঈশ্বৰৰ সন্তান হ'বৰ কাৰণে, ঈশ্বৰৰ সন্তান হৈ ধাৰ্মিকতাৰ কাম কৰি সত্যতাত জীয়াই থাকি মৃত্যুৰ পাছতো আমি স্বৰ্গ ৰাজ্যত স্থান পোৱাৰ যিটো সুযোগ পিতৃ ঈশ্বৰে আমাক যীশুখ্ৰীষ্টৰ মৃত্যুৰ যোগেৰে, তেওঁৰ ক্ষমা খোজাৰ যোগেৰে আমি যে পালোঁ, সেই সকলোবিলাক পৃথিৱীত নাপায়, স্বৰ্গতহে পাব। যিটো আমি আত্মিকতা ধনবিলাক, আমি কিমান গুণ ধৰ্মীয় কাম কৰিলোঁ বা কিমান গুণ আমি খ্ৰীষ্টৰ লগত আছিলোঁ, কিমান দিন গীৰ্জা গ'লোঁ, প্ৰেয়াৰ প্ৰাৰ্থনা কৰিলোঁ, কিমানজনক সুবাৰ্তা প্ৰচাৰ কৰিলোঁ, কিমানজনে আমাৰ সুবাৰ্তাৰে বাচিলে, আত্মাছেভ হ'লে, কিমানজন আমি স্বৰ্গ ৰাজ্যত মানুহৰ আত্মাবিলাক লৈ যাব পাৰিলোঁ ঈশ্বৰৰ বাৰ্তা দি। এইবিলাকহে আমাৰ কাৰণে পুৰস্কাৰ হ'ব স্বৰ্গত, আৰু এইবিলাকেহে আমাৰ ধন হয়, যিটো স্বৰ্গৰ ৰাজ্যত আমি সাঁচিব পাৰোঁ। যদি পোকেও নধৰে, মামৰেও নধৰে, আৰু পৃথিৱীত সাঁচিব নোৱাৰে এইবিলাক ধনবিলাক, স্বৰ্গৰ ৰাজ্যতহে সাঁচিব পাৰে। পৃথিৱীত এনেকৈ টকা পইচা, গাড়ী, এইবিলাক আমি স্বৰ্গত সাঁচিব নোৱাৰোঁ। আমি আত্মিকতাৰ ধন, আপোনাৰ বিশ্বাস, আমাৰ যিটো সত্যতা, পবিত্ৰতা, ধাৰ্মিকতা থকা, এই সকলোবিলাক স্বৰ্গ ৰাজ্যত যাব। আমেন। ডাঙৰ বিল্ডিং গাড়ীয়ে স্বৰ্গ ৰাজ্য নিদিয়ে। আপোন ধন সোণ ৰূপ স্বৰ্গ ৰাজ্য নিদিয়ে। কিন্তু
আপুনি যিটো ঈশ্বৰৰ লগত আছে, ঈশ্বৰৰ বাক্যৰ লগত চলিছে, আমি যিটো ঈশ্বৰৰ বাক্যৰ লগত লাগি আছোঁ, সুবাৰ্তা প্ৰচাৰ কৰি আছোঁ, যীশুৱে শিকোৱাৰ দৰে, পিতৃ ঈশ্বৰে শিকোৱাৰ দৰে, সেইটো সম্পত্তিটোহে, সেইটো ধনটোহে আজি আমি সাঁচি আছোঁ। আৰু সেইটোৰ প্ৰতি যদি আমাৰ দৃষ্টি থাকে, মন থাকে, তেনেহ'লে তাতে আমাৰ চিন্তাধাৰাবিলাক স্বৰ্গলৈয়ে হ'ব। স্বৰ্গতে আমাৰ মন হ'ব, স্বৰ্গতে আমাৰ মনোযোগ হ'ব, কিয়নো তাতে আমি ধন সাঁচি আছোঁ। আমি সকলোৱে স্বৰ্গ পাবৰ কাৰণে কষ্ট কৰি আছোঁ, পিতৃ ঈশ্বৰৰ লগত থাকিবৰ কাৰণে। পিতৃয়ে আমাক বাছি ল'লে, মনোনীত কৰিলে, নিজৰ সন্তান কৰি ল'লে, সেইকাৰণে আমি স্বৰ্গ ৰাজ্যত থাকিবলৈ আমি ইচ্ছা কৰোঁ। আমাৰ আশাটো এইটোৱেই যে আমাৰ নিজৰ পিতৃ সৃষ্টিকৰ্তা পিতৃ ঈশ্বৰৰ ওচৰত আমি থাকিম, আৰু তাত থাকিবৰ কাৰণে আমি ধন সাঁচি আছোঁ। হালেলুয়া। তাতে মনোযোগ হ'ব লাগিব, তাতে ধন সাঁচিব লাগিব, তাতে আমি সম্পূৰ্ণ, তাতে আমি মন দিব লাগিব। আমেন। প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি প্ৰেমময়, দয়াময় ঈশ্বৰ। ধন্যবাদ দিওঁ আমাৰ হৃদয়বিলাক, মনবিলাক তুমি যে তোমাৰ প্ৰতি আকৰ্ষণ কৰাৰ কাৰণে, আৰু জীয়াই থকালৈ তোমাৰ যাতে স্তুতি আৰাধনা, তোমাৰ প্ৰতি আমি যাতে মৰম আদৰ থাকি প্ৰভু, তুমি এনেকৈ আশীৰ্বাদ কৰিবা। আৰু আমাৰ ধনবিলাক, মনবিলাক যাতে স্বৰ্গৰ প্ৰতি হয়, তোমাৰ প্ৰতি হয়। পবিত্ৰ আত্মা তুমি আমাক সহায় কৰিবা। জগতৰ এনেকুৱা সকলো মানুহকো তুমি মনবিলাক পালন কৰিবৰ কাৰণে সহায় কৰা। ধন্যবাদ প্ৰভু। এই সকলো যাচনা তোমাক সমৰ্পণ কৰি নাছাৰতি প্ৰভু যীশু নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।